মানে বহুত বস্তু উঠাই লৈ গৈছে বুলি শুনিছো গোটেইবিলাক মানে একদম সেই হৈ গৈছে না বৰ্তমান আমি আছো বোকাঘাটত যিহেতু পেৰাটো মেইন না গতিকে পেৰাই দি চাহ খাই ললো পুৰি চুৰি খালো এতিয়া আমি ডাইৰেক্ট গৈ আছো ইয়াৰে পৰা আৰু বেছি দূৰ নহয় আমাৰ টিমটো হৈছে এইটো টিম চাব পাৰে আপোনালোকে আমাৰ মানে টোটেলত 12জন মান আছে চাগে না টোটেলত 17জন মান হ'ব এতিয়া বলক যাই থাকো আৰু বোকাঘাট এইখনে বোকাঘাট না খাট কৈছা আৰু বৰ্তমান আমি আহি পালো জাজি আহি পালো আৰু ইয়াৰে পৰা অলপমান ভিতৰত যাম আমি মানে কি জাগা একজেক্ট জাগাটো মই পাহৰি গলো সেই জাগাটোলৈকে যাই আছো আৰু ইপিনেও পানী আছিলে বহুত আৰু পিছে আহি আছে আমাৰ মেইন গাড়ীখন যিখনতে সকলোবিলাক বস্তু লৈ আহিছো তো এইখন মানে পিছত আছে বৰ্তমান আৰু আহি দেখা পালো দিখনৈ বৰ্তমানৰ এই দিখনৈৰ কাৰণে যি আপাৰ আছামত বানপানী হৈছে তো বৰ্তমান পৰিৱেশ চাওক মানে বৰ্তমানৰ পানী মানে গোটেই শুকোৱা নাই আৰু অলপ চলপ শুকাইছে আৰু তো অকণমান ভিতৰত সোমাই আহি এখন স্কুল দেখা পালোঁ স্কুলৰ গেটত বাদ দিয়ক মানে স্কুলতে চাগে পানী সোমাই গৈছে এনে চাওক পানী একদম মানে ৰাস্তাত আছে একদম আৰু অলপ পানী নহয় পানীও ভালে কাৰণে পানী আছে চাওক পানী চাওক ভাবিছিলো পানী নাই বুলি কিন্তু বহুত বেছি পানী আছে মানে মই দেখি আছো এইবিলাক একদম মানে একদম তো এতিয়া আমি ডাইৰেক্ট জয়সাগৰ পুখুৰীৰ পাৰে গৈ আছোঁ মানে ইয়াৰে পৰা মিনিমাম 5-6 কিলোমিটাৰমান ভিতৰত সোমাই যাব লাগিব তাৰপিছতহে আমি সেই গন্তব্যস্থান পাম বৰ্তমান জয়সাগৰ পুখুৰীৰ পাৰে আমি গৈ আছোঁ মানে অলপমান ভিতৰত যাম কাৰণ মানে যেখিনিত মানে মানুহখিনিয়ে পোৱা নাই বাকী গাইছ এইখিনিতো পানী নাই কিন্তু এইখিনি জেগাত তাৰমানে যিখিনি জেগাত পানী হৈছিল তাৰে মানুহ আহি মানে ইয়াতে আছিল এইখিনি জেগাত পানী আছিল এইবিলাকত বৰ্তমান পানী শুকাই গ'ল আৰু এই ঘৰতে বৰ্তমান মানে যি জেগাত পানী হৈছিল তাৰে মানুহ মানে ইয়াতে আহি মানে সেই কৰিছে তো আমি কিবা কিবি ইয়াতে অলপমান দিম আৰু সেই জেগাখিনি হৈছে শিৱসাগৰৰ পৰা কিছু ভিতৰত সোমাই আহিব লাগে মানে দেখিলে একদম দুখ লগা পৰিৱেশ গৰু ছাগলী ৰাস্তাত ৰাখি থৈ দিছে মানে সঁচাকৈ মানে কিমান দুখ লগা চাওকচোন একবাৰ আৰু এই ঘৰ মানুহলৈ চাওক চোতালত বৰ্তমানো পানী মানে শুকোৱা নাই কিছুমানতো ঘৰতো বৰ্তমান পানী আছে আৰু ইপিনে চালে ঘৰৰ সকলো বস্তু মানে বৰবাদ কৰি দিলে এই বানপানীটোৱে মানে আমি এটা জাগা আহি পালো চব মানে বহুত বেছি গোন্ধ এটা ওলাই আছে গৰু ছাগলী পুৰা ৰাস্তাই ৰাখি থৈ দিছে তাকে ৰাস্তাত আছে সঁচাই যিটো দেখা পাই আছো না বহুত বেছি বেয়া লগা পৰিৱেশ এইসকল মানুহে পুনৰ নিজৰ মৰমৰ ঘৰখনক মানে গঢ়ি উঠাবলৈ না বহুত বেছি সময় লাগি যাব সকলোবিলাক বস্তু মানে বৰবাদ কৰি নিলে এই বানটোৱে তো আমি আনিছিলোঁ গাড়ী আনিছিলোঁ মেডিচিন আনিছিলোঁ কিবা আনিছিলোঁ সকলোবিলাক মানে যোনে যেনেকৈ বাৰু অলপ চলপ দিবলৈ চেষ্টা কৰি আছোঁ দি আছে আপোনাৰ আৰু ইপিনে চব গৰু ছাগলীবিলাকো মানে ৰাস্তাতে ৰাখিব লগা হৈছে যিহেতু পানী বহুত বেছি বৰ্তমানো এইখিনি জেগাত মানে এই জেগাখিনিৰ নাম কি খুৰী এই জেগাখিনিৰ নাম হৈছে আপোনাৰ নিমাইজান বুলি কয় সেইখিনি জেগাত বৰ্তমানো পানী শুকোৱা নাই এতিয়ালৈকে তো চাগে শুকাই যাব আৰু 5-6 দিনৰ ভিতৰত আৰু ইয়াতে আছে গৰু ছাগলীবিলাক মানে গৰু ছাগলী কুকুৰ সকলোৱে মানে একোৱে খাবলৈ পোৱা নাই মানে গম পায় মানে মথাউৰি কোন চাইডেৰে ভাঙিছে এইটোৱে মথাউৰি একদম এনেকে বাগৰি গৈছিলে ভগা নাই একদম পুৰা বাগৰি গৈছে মানে এইটো কি হয় এইটো দৈকা নৈ হয় আপোনালোকৰ ইয়াত কেতিয়া পানী হৈছিল জুলাই 20 তাৰিখ আপোনাৰ আগতে হৈছিল নে কেতিয়াবা পানী আমি মোৰ বয়স এতিয়া 72 এই প্ৰথম ইমান তাত দি আছে একদম বান সাহায্য তো বৰ্তমান আমাৰ ইয়াতে হৈ গ'ল এতিয়া আমি গৈ আছোঁ নেপালী খুঁটি য'ত বহুত বেছি বানপানী হৈছে বুলি শুনিব পাৰিছোঁ আৰু দেখিব পাৰিছোঁ তো বৰ্তমান এই নেপালী খুঁটিকে গৈ আছোঁ চলপ ইয়াতে কিবা কিবি দিয়া গ'ল কেনেকৈ এখন সপোনৰ ঘৰ ডুবি গ'ল এনেকৈ তো বহুত বেছি বেয়া লাগে এনেকুৱাকৈ দেখাবলৈ তো কি ক'ম আৰু ইপিনে চাওক সকলো হৈ পিনে ইয়াতে এটা বস্তু দেখিলোঁ সেইটো হৈছে আপোনাৰ সেই কিতাপবিলাক চাওক না কেনেকৈ সেই হৈ গৈছে তো সেইবিলাক কিতাপ আৰু কেনেকৈ আৰু সেই কৰিব তো এইবিলাক মানে কি ক'ম এনেকুৱাকৈ বহি কিতাপ চব মানে শেষ হৈ গ'ল আৰু আপোনালোকৰ ঘৰত বাইদেউ কেনেকৈ কিমানমান পানী উঠিছিল মানে এই চিনটো যি লাগি আছে তালৈকে উঠি গৈছিলে বাকী আপোনালোক ক'ত আছে এতিয়া ক'ত মানে মই চৌটপত আছিলোঁ তাৰপিছতে আমাৰ বাইদেউলৈ আমি এইখিনি দিলোঁ ব্লাউজো আনিছিলোঁ তো বাইদেউ আপোনাৰ ব্লাউজটো লৈ লওকচোন ইমান আমাক বাইদেৱে মানে ঘৰলৈ লৈ গৈ আছে তো বলকচোন বাইদেউৰ ঘৰখনৰ পৰা কিনো বস্তু মানে বহুত বস্তু উঠাই লৈ গৈছে বুলি শুনিছোঁ তো বাইদেউ আপোনালোকৰ ঘৰত মানে কি উঠাই লৈ গ'ল এনেকৈ লাহে আহিবা দে মানে ঘৰ সেই হৈ যাব পাৰে ভাই 10 আছে এতিয়াও
এক ছেকেণ্ড হ'ব, এক ছেকেণ্ড। একদম সেই হৈ গ'ল বাইদেউ, আমি যাওঁ বৰ্তমান। একবাৰ দেখাই দিলোঁ আপোনালোকৰ। আৰু এইটো ভিতৰলৈ আছে গোটেইবিলাক মানে একদম সেই হৈ গৈছে না। দিয়ক বাইদেউ থাকক বাৰু, আমি আহিছোঁ বৰ্তমান। এইবিলাক কিন্তু বহুত বেছি মৰমীয়াল হয় মানে সকলোবিলাক, কিন্তু যেনেকুৱা বৰ্তমান পৰিস্থিতি হৈ আছে না, ঘৰৰ সকলো বস্তু উটাই লৈ গ'ল। তো বৰ্তমান আমি নিমাইজনৰ পৰা ওলাই আহিলোঁ আৰু ইয়াতে কিবা কিবি মাল আছে বৰ্তমানৰ। তো কি কি আছে গম নাপাওঁ, কিন্তু আমাক মানে দাদাহঁতে মানে ঠাণ্ডা খুৱাই দিলে এনেকৈ। ঠিক আছে ছাৰ, বঢ়িয়া। আৰু ইফালে তাৰমানে কিবা কিবি কিহৰ অসুবিধা এইপিনে আমি লৈছোঁ বাতিৰ ছেট লৈছোঁ, আৰু এইপিনে এনেকুৱা ধৰণৰ বাতিৰ ছেট আছে, প্লাছ এইপিনে কাপ প্লেট আছে, আপোনালোকক দেখুৱাইছিলোঁ। এইপিনে মেডিচিন আছে, কিবা মেডিচিন, এই কিবা জ্বৰৰ টেবলেট কিবা কিবি আছে, লগতে চেণ্ডেল আছে, আৰু লগতে অহা দেখি টিং আছে, গোটেইখিনি আছে না কি ভাই? কিন্তু আৰু ইফালে টিং আছে, দিব আছোঁ না। বাকী এইখিনিতো আমি কিবা কিবি অকণমান দিলোঁ। এতিয়া আমি এটা নেক্সট জেগাত গৈছোঁ, আৰু তাতে মানে কিবা কিবি দিবলৈ চেষ্টা কৰিম। ইয়াৰে পৰা মিনিমাম 5-6 কিলোমিটাৰমান হ'ব। এইটো ভিডিঅ' এইখিনিত